প্ৰথমতে মই ধন্যবাদ জ্ঞাপন কৰিব লাগিব যিটো জুবিন গোটে মোক এই মূৰ্তিটো আমাৰ প্ৰাথমিক বিদ্যালয়ত স্থাপন কৰাৰ বাবে তেওঁলোকে থিৰাং কৰিলে। সীমান্ত কাকতি বুলি এক উদীয়মান যুৱক, তেওঁৰ লগতে বাকীখিনি যিমান তেওঁৰ বন্ধু আছিলে বান্ধৱী আছিলে, তেওঁলোকে সেই যেতিয়া সংকল্প লৈছিলে যে জুবিনদাৰ আমি এটা প্ৰতিমূৰ্তি বনাম, তেতিয়া সেই মূৰ্তি ভাগ তেওঁলোকে চিন্তা কৰিলে আমি এইটো ক'ত স্থাপন কৰা ভাল হ'ব। তেওঁলোকে নিজে এইটো ভাবি উলিয়াইছিলে যে আমি এইটো নৱপ্ৰজন্মৰ কাৰণে মানে দিম, তেতিয়া ভাল হ'ব। কাৰণ আমি সকলোৱে জুবিন দাক আমি সকলোৱে চিনি পাওঁ, গতিকে নৱপ্ৰজন্মৰ উঠি অহা ল'ৰা ছোৱালীক আমি চিনাকি কৰাই দিবলৈ সেইটো আমি প্ৰাথমিক স্তৰত লৈ গলে ভাল হ'ব। ঠিক তেনেকে তেওঁলোকে মোক যোগাযোগ কৰিছিলে আৰু একেই আশাৰে মই হ'ব বুলি কৈছিলো আৰু বাকীখিনি মই আগুৱাই লৈ গৈছিলো তেনেকে। আৰু ইয়াৰ সম্পূৰ্ণ মোক সহায় সহযোগিতা এই গাঁওবাসী, চামতা পথাৰ, তুলসী নগৰ বা কপালকাটা, সেই ৰাইজ খিনিয়ে যদি মোক সহযোগ নকৰিলে হয় মই এইটো কাৰ্যসূচী সমাপন কৰিব নোৱাৰিলো হয়। 18 তাৰিখে আমাৰ ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গৰ জন্মদিন আছিলে আৰু আমি সংকল্প লৈছিলো যে আমি জন্মদিনৰ দিনাখন এইটো এটা জুবিন দাক আমি এটা জন্মদিনৰ উপহাৰ হিচাপে আমি এইটো ইয়াতে স্থাপন কৰিছিলো, উন্মোচন কৰা গৈছিলে। আৰু ভৱিষ্যতেও আমি এই ঠাইখিনি আমি সংৰক্ষণ কৰিবলৈ চেষ্টা কৰিম নহয়, আমি কৰিম। আৰু ইয়াত আমাৰ বহুত কাম বাকী আছে। এতিয়ালৈকে অকল মূৰ্তিটোহে স্থাপন কৰা গৈছে। ইয়াত ধৰক চালি দিব লাগিব, ইয়াত টাইলছ দিব লাগিব, গোটেই আমি এইটো বাগিচা বনাম, বেৰ দিব লাগিব। সেই কামখিনি আমাৰ লাহে লাহে আগবাঢ়ি থাকিব। এইখিনিতো আমাৰ পূৰ্ণ সমৰ্থন থাকিব। এইটো আমি আমাৰ যিমানখিনি আমাৰ দেহাই কোলাই আমি মানে এইখিনি পিছ পৰি থাকিব নিদিওঁ। আৰু আমাৰ যিখিনি আমাৰ শক্তি কোলাব, চালিৰ পৰা আদি কৰি লাইটৰ পৰা আদি কৰি ইয়াৰ সংৰক্ষণ, ইয়াৰ বাগিচাখন বনোৱা, ইতিমধ্যে আপোনালোকে দেখাই পাইছে আমি নাহৰ গছ লগাইছো অলৰেডি, আৰু লগাবলৈ আছে আমাৰ, আৰু লগাম। এইখিনি জেগাখিনি কেনেকুৱা মানে উজ্জ্বল কৰি ৰাখিব লাগে এইখিনি আমি অলপ মানে চিন্তাধাৰা কৰি ল'ব লাগিব। স্কুলৰ চৌহদতো আমাৰ চবচে আটাইতকৈ আমি ধন্যবাদ দিওঁ আমাৰ বাইদেউ মানে যিখিনি দিলে আমাক মানে এই মানে কামখিনি কৰিবৰ কাৰণে যিখিনি আমাক আগুৱাই দিলে, জাগাখিনি বা স্কুলৰ আগত বা হয়তো মোৰ এনেকুৱা হ'ব পাৰে, কিন্তু বেলেগ স্কুলত কোনো বাইদেউ বা ছাৰ থাকিলে হয়তো মানাও কৰি দিব পাৰিলে হয়, কিন্তু বাইদেউ কিন্তু মানা কৰা নাই। বাইদেউ একেমুখে কৈছে মই আছো ইয়াত। বাইদেউ এইখিনি জাগাখিনি দিলে বা এতিয়া নাম ল'বলৈ আমাৰ দুজনমান মানুহ নাম ল'বই লাগিব, মই নল'লে বেয়া হ'ব। আমাৰ যেনেকুৱা সীমান্ত বোলা এজন আছে আমাৰ যোৰহাটৰ, আমাৰ বাইদেউ আছে চবৰ আগত, বাইদেউৰ ল'ৰা এজন আমাৰ জাহিল বুলি আমাৰ আমাৰ বাইদেউৰ ল'ৰাজন আছে। এইকেইজন নাম নল'লে অলপ বেয়া হ'ব বস্তুটো। সিহঁতৰ জৰিয়তে আমি জুবিনদাক আমি ইয়াতে পাইছো আৰু এই হিচাপত আমি জুবিনদাক বহাইছো। আৰু সেইখিনি আমি কেনেকুৱা প্ৰটেকশ্যন দিব লাগে এইখিনি আমি নিজে সদায় আমি মানে এইটো প্ৰতিজ্ঞাবদ্ধ হৈ থাকিলো আৰু আমাৰ কেনেকৈ আমি ইয়াক সহায় কৰি ৰাখিব লাগে। বাছ এইখিনিকৈ